Respected viewers and my dear friends, DW Assam TET Teacher Recruitment 2024 কাট অফ এনালাইসিসৰ কথা বহুত আলোচনা কৰি আছিল যে স্যাৰ এটা কাট অফ এনালাইসিস কৰি দিব লাগে। তো কাট অফ কমিবনে বাঢ়িব, তো কিহৰ প্ৰভাৱ পৰিব এবাৰ কাট অফত এই ভিডিঅ'ৰ যোগেদি আলোচনা কৰিম। এইটো হৈছে আপোনালোকক মই কৈ থওঁ যে 5500ৰ যেটো পোষ্ট আছে মানে ৰানিং এডভাৰটাইজমেন্ট, ফ্ৰেছ এডভাৰটাইজমেন্ট, এই ভিডিঅ'ৰ যোগেদি সেই ফ্ৰেছ এডভাৰটাইজমেন্টৰ কাট অফ এনালাইসিস আৰু কাট অফত কিহৰ প্ৰভাৱ পৰিব এই বিষয়ে আলোচনা কৰিম। তো গতিকে ভিডিঅ'টো শেষলৈকে চাব। এণ্ড ওৱান ৰিকুৱেষ্ট টু ইউ, চেনেলটো নতুন হ'লে অৱশ্যই সাবস্ক্ৰাইব কৰি দিব। সো লেটস স্টার্ট দ্য ভিডিও। মাই ডিয়ার ফ্রেন্ডস, DW আসাম কাট অফ ডেফিনেটলি কমিব। প্রথম কথাই কাট অফ কমিব। কাট অফ কমার কারণ কি আছে? কাট অফ কমার কারণ অবশ্যই আছে। কাট অফ কমার কারণ আছে নতুন SOP মানে গাইডলাইন্স যেটো দিছে সেয়া যদি এপ্লিকেবল হয় আর এপ্লিকেবল নহলেও কাট অফ কমিব। নতুন SOP যেটো অলরেডি আমার BTR এরিয়াত এপয়েন্টমেন্ট হৈ গল, আপোনালোকে ইয়াতে নতুন SOPটো দেখিছে। নতুন SOPত বহুতকেইটা নিয়ম দিছে, যেটো ল্যাঙ্গুয়েজ 1 and 2, যেটো আগত ল্যাঙ্গুয়েজ 1 or 2 আছিল, এতিয়া ল্যাঙ্গুয়েজ 1 and 2 হৈছে। আউটসাইড আসাম যেটো DLED আৰু BEd ODL মোডত কৰিছে সেইবিলাক লগতে ইয়া হৈছে এটা ডাঙৰ প্ৰভাৱ পৰিব। SSA অৰ ষ্টেট পুল টিচাৰখিনি ৰেগুলাৰাইজ হৈ গল। ভাগ্য ভাল যে সিহঁতে ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশন কৰা নাই, নহলে মেৰিট লিষ্টত নাম আহি গল হয়। ইয়া আপোনালোকৰ কাৰণে বহুত ভাগ্য ভাল, সঁচাকৈ ভাগ্য ভাল। কাৰণ এই যে টিচাৰখিনি ৰেগুলাৰ হৈ গল, ইয়াতে ষ্টেট পুলখিনি SSৰ কথা নকওঁ মই, ষ্টেট পুলৰ প্ৰতিগৰাকী টিচাৰেই কিন্তু এই DWত এপ্লাই কৰিছিল। আপোনালোকে সুধি চাব, অবশ্যই এপ্লাই কৰিছিল আৰু প্ৰতি বছৰে এপ্লাই কৰে, প্ৰতি বছৰে কিছুমান পায়ও। তো এবারও কিছুমান পালে হয়। তো গতিকে এই যে আপোনালোকৰ কন্টেস্টে কমি গল, ইয়াৰ কাৰণে কাট অফত ভালেখিনি এটা এফেক্ট পৰিব। এটা কিমান দূৰ এফেক্ট পৰিব, কিমানজন ক্যান্ডিডেট আছিল, ইয়াৰ ওপৰত নিৰ্ভৰ কৰিহে ক'ব পাৰিব। ক্যান্ডিডেটস কিমান আছিল? অবশ্যই ভাল আছিল, কাৰণ 24,000 মান SSA আৰু ষ্টেট পুল টিচাৰ ৰেগুলাৰাইজ কৰা হল। ইয়াতে অবশ্য আউট 10,000, কিন্তু ইয়াতে এজনো ষ্টেট পুল অবশ্যই নাছিল, ইয়াতে বেছিভাগ SSA টিচাৰে আছিল। তো গতিকে 24,000 ক্যান্ডিডেট ৰাতাৰাতি কমি যাওয়া মানে ইয়াতে ধৰক আপোনাৰ কমসে কম 24,000ৰ ভিতৰত তো 10,000 কৰিছিল, 10,000 নকৰিলে 8-9,000 তো কৰিছিলেই। তো তথাপি এই 8-9,000 কিন্তু আপোনালোকৰ এইবাৰ মানে এই কি কয় প্ৰতিদ্বন্দ্বী কমি গল। তো এইবোৰ হৈছে কাট অফ কমাৰ কিছুমান প্ৰধান কাৰণ। লগতে নিউজ তো আছে, এফেক্ট নিউজ আছে, আৰু LPত BEd এলাও নাই হেতুও আছে। তো গতিকে কেইবাটাও কাৰণ আছে কাট অফ কমি যাব। এতিয়া কিমান কমিব পাৰে এইটো আলোচনা কৰিবলৈ চেষ্টা কৰিম। আপোনালোকৰ মনত কৰাই দিওঁ, কাট অফ নিৰ্ধাৰণ মেথড, কাট অফ কেনেকৈ নিৰ্ধাৰণ কৰে মানে মেৰিট মাৰ্কসটো। টেট পাৰ্চেণ্টেজৰ LPৰ ক্ষেত্ৰত টেটৰ পৰা 85% গ্ৰহণ কৰিব, টেটৰ পাৰ্চেণ্টেজৰ 85%, HSৰ পাৰ্চেণ্টেজৰ 5%, DLEDৰ পাৰ্চেণ্টেজৰ 5%, আৰু কালচাৰ এণ্ড স্পৰ্টছৰ 5%। কালচাৰ এণ্ড স্পৰ্ট ডিষ্ট্ৰিক্ট লেভেল বা ষ্টেট লেভেল, নেশ্যনেল লেভেলৰ বিভিন্ন আছিল, NCCতো আছিল। তো এইবিলাকৰ 5%। তো ইয়াতে বেছি ক্যান্ডিডেট নাই অৱশ্য। তো গতিকে এইখিনি হৈছে মানে বেছি এফেক্ট কিন্তু টেটৰ হ'ব, এইটো আপোনালোকে জানে। আপাৰৰ যেটো কাট অফ নিৰ্ধাৰণ আছিল এইটো আছিল টেটৰ পৰা 80%, মানে টেট মাৰ্কসৰ পৰা নহয়, টেট পাৰ্চেণ্টেজৰ পৰা 80%, HS পাৰ্চেণ্টেজৰ পৰা 5%, গ্ৰেজুৱেট 5% পৰা 5%, আৰু DLED or BEd পাৰ্চেণ্টেজৰ 5%, আৰু কালচাৰ এণ্ড স্পৰ্টছৰ 5%-ৰ পৰা কালচাৰ এণ্ড স্পৰ্টছৰ 5%। গতিকে এইটো হৈছিল 100%খিনি। তো এইটো হৈছিল UPS মানে আপাৰ প্ৰাইমাৰী স্কুলৰ মেৰিট মাৰ্কস মানে কাট অফ নিৰ্ধাৰণ কৰা মেথড। সো ওভাৰঅল ডিসকাশন কৰাৰ ফলত আপোনালোকে নিশ্চয় গম পাইছে যে অকমান কাট অফত এফেক্ট হ'ব। তো কিমানখিনি এফেক্ট হ'ব পাৰে, এটা থুলমূল
ওভাৰঅল কাট অফ এনালাইচিছ কৰিছোঁ, কাৰণ কাট অফ এনালাইচিছ কৰোঁতে আপোনালোকৰ কাট অফ লাগিব। তো মই আপোনালোকক এই ভিডিঅ'ৰ যোগেদি আপোনালোকৰ কাট অফটো শ্বেয়াৰ কৰিবলৈ অনুৰোধ কৰিছোঁ। মই যদি আপোনালোকে টোটেল গোটেইখিনি ডিষ্ট্ৰিক্টৰ পৰা অকণমান কাট অফ শ্বেয়াৰ কৰে, যিখিনি জব পোৱা নাই, তেতিয়াহ'লে অৰিজিনেল কাট অফটো বাহিৰ কৰা যাব। তথাপি এটা আইডিয়া দিবলৈ মই চেষ্টা কৰিছোঁ। ইয়াৰ ওপৰত ভিত্তি কৰি আপোনালোকে নিজৰ কাট অফটো শ্বেয়াৰ কৰিব। ওভাৰঅল মানে জেনেৰেলৰ LPৰ কথা কৈছোঁ, UPৰটো মই কৰা নাই। জেনেৰেল আগত যিটো 61 বা 60 লৈ অহাৰ সম্ভাৱনা আছিল, এইটো এতিয়া আৰু কমি যাব। এইটো 58.5 আৰু মেবি 58 আহিব পাৰে। OBC আগত যিটো 58 লাষ্ট বটম অফ দ্য আছিল, এইটো এতিয়া 56 লৈকে অহাৰ সম্ভাৱনা আছে, বা ইয়াতকৈ 1-2 পইণ্ট সামথিং কম হোৱাৰ সম্ভাৱনা আছে। SC তো ঠিক তেনেকুৱা 1-2 পইণ্ট কমিব। 56 আগত যেনেকুৱা আছিল, এতিয়া 54 সামথিং অৰ 54 আহিব পাৰে। ST প্লেনছো ঠিক তেনেকুৱা 1-2 কমিব। ST হিলছো অকণমান কমিব। তো এইটো মই জাষ্ট আইডিয়া দিছোঁ, কাৰণ এইটোত মানে খাটাং নহয়। ইয়াৰ ওপৰত আপোনালোকে নিজৰ কাট অফটো শ্বেয়াৰ কৰি দিব। মই আকৌ মেগা এনালাইচিছ কৰিবলৈ চেষ্টা কৰিম, কাৰণ আপোনালোকৰ উইদাউট এনি কাট অফ কিন্তু আইডিয়া কৰা নাযায় কিমানখিনি জব পালে নাপালে। চ' ফ্ৰেণ্ডছ, মই এই ভিডিঅ'ৰ যোগেদি আপিল কৰিছোঁ, প্লিজ শ্বেয়াৰ ইয়ৰ কাট অফ ডিষ্ট্ৰিক্ট এণ্ড কাষ্ট ৱাইজ ফৰ নিউ কাট অফ এনালাইচিছ ভিডিঅ'। নতুনকৈ এটা কাট অফ এনালাইচিছ ভিডিঅ' বনাবলৈ আপোনালোকৰ অৱশ্যই কাট অফৰ প্ৰয়োজন হ'ব। চ' গতিকে আপোনালোকে কমেণ্টছত নিজৰ কাট অফ শ্বেয়াৰ কৰক, আৰু প্ৰত্যেকটা ডিষ্ট্ৰিক্টৰ পৰা যদি আহি যায় 5-7জনকৈ মান আহি যায়, তেতিয়াহ'লে কিন্তু মই একজেক্টলি ক'ব পাৰিম যে কাট অফ কিমানখিনি হ'ব, আৰু এইটো কেনেকৈ হিচাপ কৰে ইয়াৰ বিষয়ে মই আগতো ভিডিঅ' বনাইছিলোঁ। আপোনালোকেও নিজেও বনাব পাৰিব, কমেণ্টখিনি দেখিলেই বুজি পাব। তো গতিকে কমেণ্টখিনি আপোনালোকে শ্বেয়াৰ কৰক যে আপোনালোকৰ কিমান মেৰিট মাৰ্কছ আছে। চ' ফ্ৰেণ্ডছ, থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ' এণ্ড ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে আপোনাৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিব। এণ্ড ওৱান ছেকেণ্ড আপোনালোকক মই ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকে নিজৰ মেৰিট মাৰ্কছটো শ্বেয়াৰ কৰি দিয়ক। সকলোলৈ শুভকামনা যাচি মই ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ। থেংক ইউ ছ' মাছ।